আপুনি বাৰু ৰাজকন্যা প্ৰতিবৰুৱা পাণ্ডেৰ হস্তিৰ কন্যা গীতটোৰ ৰচনাৰ আঁৰৰ ব্যক্তিজনক জানেনে? বকু ডেকাফান্দি দেবেন দাসক জানেনে? আজি কেইদিনমান আগত আমি লুইতপৰীয়া ভইচে বাতৰি প্ৰকাশ কৰিছিলোঁ ডেকাফান্দি দেবেন দাসৰ বিষয়ে। আৰু তাৰ পিছতে আজি ডেকাফান্দি দেবেন দাসৰ গৃহত বকু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহিতে বকু থানা নাগৰিক সমিতিৰ সমূহ বিষয়ববীয়াই এক সাহায্যৰ টোপোলালৈ উপস্থিত হয়। ডেকাফান্দিগৰাকীক খবৰ ল'ব বুলি জনাত সন্তুষ্ট বকুৰ দখলাই গঞা। এফালৰ পৰা জীৱনৰ কৰ্মৰাজিৰ বিষয়ে ক'লে ডেকাফান্দি গৰাকীয়ে। হস্তিকন্যা বামনৰ নাৰী মাথাই লৈ তাম কলসী হাতে সোণাৰ জাৰি, মানে পিতলৰ জাৰিটো আছিল সোণাৰ জাৰি বস্তু। তাৰপিছত ক'লোঁ যে পাতিয়া কৰিয়া হস্তি দিলা আগে পাওঁ, মাথাৰ ওপৰত কাল যিটি কৰে বন্তৰা লিখি আছে হৈছে বোলে খান লাদিল ফাৰা লাদিল তুলি লাদিল হাৰি মাহুত পান্দি যুক্তি কৰি ওলাল চিকাৰ বাৰী মোৰ জানতাল হাতীৰ মাহুত দেবে দাস লিখো, কিন্তু ইয়াতে কি অধিমুদি ফুটো দেখা দিছে আর কি দেবেন দাস দেখা ভান্দি। পিছত আই ছাড়িলোঁ ভাই ছাড়িলোঁ চালোঁ সোণাৰ পুৰি বিয়া কৰা চাৰি আহিলোঁ অল্প ডোখৰ নাৰী ৰ লাহে লাহে লিখিব হৈছে হৈছে এই বালু তিল তিল পংখী কান্দে বালুতে পৰিয়া গৌৰী বুঢ়িয়া মাহত কান্দে ঘৰ বাৰী চাৰি আপোনাৰ লিখা পঢ়া কি আছিলে? একো নহয়, 7.5 বছৰ মানে এইটো মৌখিকভাৱে আপুনি জ্ঞান পাইছে আৰু সাধাৰণ জ্ঞান। তাৰপিছত আৰু কি আছে কৈ আছোঁ আকাশতে নাইৰে চন্দ্ৰ তাৰা কিমান জ্বলে যিটো নাৰীৰ পুৰুষ নাই ৰূপে কি কাম। এইবিলাক একদম আপুনি প্ৰবাদ পুৰুষে হয়, আপুনি মানে সেই হয় সম্মত কৰিলে সেইটো গান এতিয়াও চলি আছে। মানে মই কৈ আছোঁ পুথিমাপন্তে হেৰি লিখি আছে। তাৰপিছত পুষ্পনিতে নাইৰে পানী লুকা কেমন চলে যিটো হস্তি মাহুত নাই ৰূপে কি কাম। আরে আকাশেতে নাই রে চন্দ্র তারা কেমন জ্বলে আর যে নারীর পুরুষ নাই ওই তার রূপে কি কাম করে সখিয়া। সেই হিচাপে আমি বকো থানা লেভেল কমিটি আমি 2 দিনমান আগত গম পালোঁ আমি কোচ ৰাজবংশীৰ আমাৰ সদৌ অসম কোচ ৰাজবংশীৰ কাৰ্যকৰী কমিটিৰ সদস্য কেন্দ্ৰীয় সমিতিৰ শ্ৰী বিষ্ণুৰাম দাস আৰু আমাৰ বকো থানা মানে যিনেকি ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী মুন্না পাছানী ডাঙৰীয়াই জনালে মোক যে এনেকুৱা দখলাই গাঁৱত এজন দেবেন দাস নামৰ এজন হাতীৰ ফান্দি আছে, যিজনে নেকি মানে ৰজা গৌৰীপুৰ ৰজাৰ দিনৰ পৰা তেওঁ হাতীৰ ফান্দি কাম কৰি 7.5 বছৰ বয়সতে তেওঁ ওলাই গৈছিলে। আৰু আমাৰ যশস্বী গায়িকা অসমৰ গোৱালপাৰা লোকগীতৰ প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়ানী যিটো আছিলে তেওঁ বিভিন্ন গীত ৰচিত কৰি লিখি দিছিলে তেখেতে আমাৰ দেবেন দাস ডাঙৰীয়াই। সেই গীতবিলাকে তেখেতে গাইছিলে আৰু সেই গীতবিলাকে আমাৰ গোটেই অসম কি গোটেই ভাৰতবৰ্ষতে তাৰমানে জনপ্ৰিয় গীত হৈ উঠিছিলে। আৰু দেবেন দাস ডাঙৰীয়া এই বৃদ্ধ বয়সত 95 বছৰ বয়সত যিটো আৰ্থিক দৈন্যতাত ভুগি আছে, আজি তেখেতৰ ঘৰ চাওক, এই ঘৰ অৱস্থা চাওক, এনেকুৱা ঘৰ এই চৰকাৰৰ ফালৰ পৰা এটা ঘৰ পাইছিলে আগতে তেখেতে, কিন্তু এতিয়া তেখেতৰ বোৱাৰী আৰু তেখেতৰ ল'ৰা যি আছে তেওঁ থাকিবৰ কাৰণে আজি ঘৰ নাই, একো নাই, এনেকুৱা অৱস্থাত তেখেতে আজি এই বৃদ্ধ অৱস্থাত। সেইকাৰণে আমাক যিহেতু মুখ্যমন্ত্ৰীয়ে আমাক যিটো নেকি আহ্বান জনাইছে, যিটো কমিটি গঠন কৰি দিছে বকো নাগৰিক থানা লেভেল কমিটি, সেই জনসম্পৰ্ক কৰাৰ কাৰণে আমি আজি দেবেন দাসৰ ঘৰত আহিছোঁ। আৰু এই যিখিনি আমি যিখিনি এতিয়া পালোঁ, যিখিনি চালোঁ, বহুত আমি ভাল পালোঁ। ইয়াতে আহি পেলাই আমি খুবেই সুখী হ'লোঁ। আৰু এই গোটেই গাঁওখিনি যিটো আছে আপোনাৰ দখলাই গাঁওখন, এই গাঁওখন গোটেইখিনি আমাৰ থলুৱা মানুহৰ গাঁও।
ইয়াত গোটেই আমাৰ কোচ ৰাজবংশীৰ যিটো নেকি মানুহখিনি বসবাস কৰে আৰু তেখেতো নিজে কোচ ৰাজবংশীৰ এজন ব্যক্তি হয় আৰু যিহেতু নেকি আমাৰ কোচ মানে অসমৰ থলুৱা জনগোষ্ঠী, গতিকে থলুৱা জনগোষ্ঠীৰ মানুহ এজনে যদি আজি এনেকুৱা দৰিদ্ৰত ভুগি থাকে, এইটো আমাৰ চৰকাৰে এইটো আমাৰ মানে কেতিয়াও মানে সহায় কৰাৰ কাৰণে সদায় আগবাঢ়ি থাকে চৰকাৰে। গতিকে এই কথাটো আমি চৰকাৰক জনালে তেতিয়াই চৰকাৰে সহায় কৰিব পাৰিব। এইকাৰণে আমি ইয়াতে আহিছোঁ আৰু ইয়াত আমাৰ আহিছে আৰু আমাৰ বকৰ থানা লেভেল কমিটিৰ আমাৰ বকৰ অচি চাহাব মুন্না পাছনি ডাঙৰীয়া তেখেত আহিছে। তেখেত বকৰ থানাৰ অচিৰ লগতে থানা লেভেল কমিটিৰ সম্পাদকো হয়। আমাৰ ইয়াত উপস্থিত আছে আমাৰ বকৰ থানা লেভেল কমিটিৰ সদস্য শ্ৰী সত্যজিৎ আভা ডাঙৰীয়া। আমাৰ ইয়াত উপস্থিত আছে আমাৰ বকৰ থানা লেভেল কমিটিৰ সদস্য শ্ৰী লক্ষীকান্ত শৰ্মা ছাৰ ডাঙৰীয়া। আমাৰ ইয়াত উপস্থিত আছে বকৰ থানা লেভেল কমিটিৰ বিতপন থানা লেভেল কমিটিৰ সদস্য শ্ৰী বিতপন ৰাজবংশী ডাঙৰীয়া আৰু আমি বিভিন্ন ৰাইজ ইয়াত উপস্থিত আছোঁ। আমি এতিয়া এই বিষয় লৈ আমি আমাৰ চৰকাৰক আমি অৱগত কৰিম আৰু চৰকাৰৰ আৰু আমি আজি ইয়াতে সামান্য দেবেন দাসক আমি সামান্য আমাৰ থানা লেভেল কমিটিৰ পৰা সামান্য এটা মিঠাইৰ টোপোলা আৰু কিছুমান মানে খোৱা খাদ্যৰ টোপোলা আৰু এনেকুৱা কৰি আমি আমাৰ তৰফৰ পৰা আমি থানা লেভেল কমিটিৰ পৰা আৰু কিছু আৰ্থিক সাহায্য তেখেতক দিছোঁ। এইখিনি মই ক'ব